ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ষ্টাফ চিলেকশ্যন কমিশ্যন চমুকৈ SSCৰ দ্বাৰা প্ৰতি বছৰে বিভিন্ন পৰীক্ষাৰ আয়োজন কৰে। তেওঁলোকে আয়োজন কৰা পৰীক্ষাসমূহ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আণ্ডাৰত থকা চাকৰিসমূহৰ পৰীক্ষা হয় আৰু ক্লাছ 8, ক্লাছ 10, ক্লাছ 12, গ্ৰেজুৱেশ্যন ইয়াৰ বাহিৰে অন্যান্য বহুতো বিষয়ৰ লগত জড়িত বহুতো চাকৰি তেওঁলোকে প্ৰতি বছৰেই জব ভেকেঞ্চিৰ কথা উলিয়ায় আৰু প্ৰতি বছৰে তেওঁলোকে এটা এক্সাম কেলেণ্ডাৰ উলিয়ায় যে কি টাইমত তেওঁলোকৰ সেই নিৰ্দিষ্ট পৰীক্ষাসমূহৰ বা সেই চাকৰিসমূহৰ ঘোষণা হ'ব, কেতিয়া পৰীক্ষা হ'ব, কেতিয়া এডভাৰটাইজমেণ্ট ডেট পাব্লিছ হ'ব, এই সকলোবোৰ কথা এটা এক্সাম কেলেণ্ডাৰৰ যোগেদি তেওঁলোকে প্ৰকাশ কৰে। 2026 আৰু 27 চনৰ বাবে তেওঁলোকে ইতিমধ্যে এই কাৰ্যটো কৰিছে আৰু মোৰ হাতত সেইটো আহি পৰিছে আৰু মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে সেই সকলোবোৰ কথা জনাবলৈ চেষ্টা কৰিম। গতিকে আহক জানিবলৈ চেষ্টা কৰোঁ। টেণ্টেটিভ কেলেণ্ডাৰ অফ এক্সামিনেশ্যনছ ফৰ দ্য ইয়েৰ 2026-2027। প্ৰথম চাকৰিটো হৈছে JSA LDC গ্ৰেড লিমিটেড ডিপাৰ্টমেণ্টেল পৰীক্ষা। এইটো 16 মাৰ্চত এডভাৰটাইজমেণ্ট হ'ব, 7 এপ্ৰিলত শেষ হ'ব আৰু পৰীক্ষা হ'ব মে' 2026ত। তাৰ বাহিৰে আগৰটো আছিল JSA LDC, তাৰপিছত আহিল SSA UDC গ্ৰেড লিমিটেড। এয়াও 16 মাৰ্চ আৰু 7 এপ্ৰিলতে শেষ হৈ যাব, পৰীক্ষা হ'ব মে'ত। তাৰপিছত আহিল ASO গ্ৰেড লিমিটেড ডিপাৰ্টমেণ্টেল কম্পিটিটিভ এক্সামিনেশ্যন, 16 মাৰ্চত আৰম্ভ হৈ 7 এপ্ৰিল শেষ হৈ যাব, মে'ত পৰীক্ষা। তাৰপিছত আহিল আমাৰ এণ্টিচিপেটেড, আমি প্ৰতি বছৰে বাট চাওঁ যিসকলে গ্ৰেজুৱেশ্যন কৰি থৈছে, কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন, CGL যাক কওঁ সাধাৰণতে। Tier 1 CBE মাৰ্চ 2026ত এডভাৰটাইজমেণ্ট ওলাব, শেষ হ'ব এপ্ৰিল 2026। গতিকে তেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব লাগিব। মে' জুন 2026ত আপোনালোকে পৰীক্ষাত বহিব লাগিব। তাৰমানে এই যিটো কম্বাইণ্ড গ্ৰেজুৱেট লেভেল পৰীক্ষা, এইটো এতিয়া যদি কোনোবাই 6th ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকেও এইটো এপ্লাই কৰিব পাৰিব যেতিয়া মাৰ্চত ওলাব। আৰু যিসকল গ্ৰেজুৱেটেড হৈ আছে তেওঁলোকৰতো কথাই বেলেগ। আৰু তাৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰা নাই তেওঁলোকে প্ৰিপেৰেশ্যন কৰা উচিত যদি আৰু এইটো প্লেন কৰি থৈছে। নেক্সট হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল মেকানিকেল এণ্ড ইলেক্ট্ৰিকেল পৰীক্ষা 2026 টেকনিকেল ফিল্ডৰ হৈ গ'ল। পেপাৰ 1 মাৰ্চ 2026ৰ পৰা আৰম্ভ হৈ এপ্ৰিল 2026লৈকে চলিব, মে' জুন 2026ত পৰীক্ষা হোৱা কথা। নেক্সট হৈছে চিলেকশ্যন পষ্ট এক্সামিনেশ্যন ফেজ 14। ইয়াত ক্লাছ 10, 12 গ্ৰেজুৱেশ্যন লেভেলৰ বহুতো পদ ওলায়। সাধাৰণতে নন টেকনিকেলে থাকে, কেতিয়াবা টেকনিকেলো থাকে। মাৰ্চ 2026 কম্পিউটাৰ বেছ পৰীক্ষা হ'ব আৰু মাৰ্চ 2026ত ওলাব, এপ্ৰিল 2026ত শেষ হৈ যাব, মে' জুলাই 2026ত পৰীক্ষা পাতিব। নেক্সটটো হৈছে সকলোৱে এই পৰীক্ষাত বহিবলৈ বাট চাই থাকে বা প্ৰিপেৰেশ্যন চলায়। গতিকে 2026ৰ বাবে কম্বাইন হায়াৰ ছেকেণ্ডেৰী বা হাই ছেকেণ্ডেৰী লেভেলৰ যিটো পৰীক্ষা SSC CHSL চমুকৈ কয়, Tier 1 কম্পিউটাৰ বেছড এক্সামিনেশ্যন এপ্ৰিল 2026ত এডভাৰটাইজমেণ্ট প্ৰকাশ পাব, মে' 2026ত শেষ হৈ যাব আৰু জুলাই ছেপ্টেম্বৰত 2026ত ইয়াৰ পৰীক্ষা হ'ব। তাৰপিছত আহিল ষ্টেন'গ্ৰাফাৰ গ্ৰেড C আৰু গ্ৰেড D। গতিকে এই পৰীক্ষাটো বহুতে বাট চাই থাকে। ষ্টেন'গ্ৰাফাৰ গ্ৰেড C আৰু গ্ৰেড D পৰীক্ষা 2026ৰ কম্পিউটাৰ বেছ পৰীক্ষা হ'ব আগষ্ট ছেপ্টেম্বৰ 2026ত। তাৰপিছত এপ্ৰিল 2026ত এডভাৰটাইজমেণ্ট ওলাব, মে' 2026ত শেষ হৈ যাব। নেক্সটটো আহিল কম্বাইন হিন্দী ট্ৰান্সলেটাৰ্ছ এক্সামিনেশ্যন। গতিকে এই পৰীক্ষাও বহুতে বাট চাই থাকে যিসকলে মাষ্টাৰ ডিগ্ৰী হিন্দী আৰু ইংৰাজীত কৰে। পেপাৰ 1 CBE এপ্ৰিল 2026ত ওলাব, মে' 2026ত শেষ হৈ যাব, আগষ্ট ছেপ্টেম্বৰত তেওঁলোকৰ পৰীক্ষাটো পাতিব। তাৰপিছত আহিল মাল্টিটাস্কিং, এইটো বহুতে বাট চায়। মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হাবলদাৰ পৰীক্ষা এইটো, য'ত ক্লাছ 10ৰ পৰাই আৰম্ভ হয়, ক্লাছ 10, 12 ইত্যাদি মাল্টিটাস্কিং যিসকলে জব ল'ব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰে। জুন 2026ত আৰম্ভ হৈ এডভাৰটাইজমেণ্ট ওলোৱা কথা আৰু জুলাই 2026লৈকে এপ্লাই কৰিব পাৰিব আৰু ছেপ্টেম্বৰ নৱেম্বৰত পৰীক্ষা হ'ব। তাৰপিছত আহিল এইটো বহুতে বাট চাই থাকে
এইটো ডিফেন্স ফিল্ডৰ ছাব ইনস্পেক্টৰ ইন দিল্লী পুলিচ SI ইন দিল্লী পুলিচ এণ্ড চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ এক্সামিনেশ্যন 2026 CAPF SI এটা বহুত ভাল এটা জব কেৰিয়াৰ গতিকে তেওঁলোকৰ এডভাৰটাইজমেণ্ট ওলাব মে' 2026 শেষ হৈ যাব এপ্লাই কৰিবলৈ ডেটটো লাষ্ট ডেট জুন 2026 আৰু অক্টোবৰ নৱেম্বৰ 2026 পৰীক্ষা পতাৰ কথা গতিকে যিসকলে প্ৰিপেৰেশ্যন কৰা নাই তেওঁলোকে এতিয়াৰ পৰা নিজৰ এটা গ'ল বনাই প্ৰিপেৰেশ্যন কৰিলে ভাল তাৰপিছত আহিল এইটো বহুতে বাদ চাই থাকে কনষ্টেবল জেনেৰেল ডিউটি ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ চমুকৈ CAPFs NIA SSF আৰু ৰাইফলমেন একে GD ইন আছাম ৰাইফল এক্সামিনেশ্যন 2027 গতিকে ইয়াৰ এডভাৰটাইজমেণ্ট ওলাব ছেপ্টেম্বৰ 2026 আৰু শেষ হ'ব অক্টোবৰ 2026 এপ্লাই কৰা ডেটটো জানুৱাৰী মাৰ্চ অহা বছৰহে ইয়াৰ মানে পৰীক্ষাটো পাতিব কিন্তু 2026তেই সকলো প্ৰচেছটো আহি যাব কেনেকৈ এপ্লাই কৰিব লাগিব কি আৰু গতিকে মুঠ 12টা পৰীক্ষাৰ কথা মই ক'লোঁ প্ৰথম 3টাক বাদ দি বাকী সকলো পৰীক্ষা সকলো কেণ্ডিডেট বাদ চাই থাকে আৰু প্ৰথম 3টাটো সাধাৰণতে ডিপাৰ্টমেণ্টেল পৰীক্ষা বুলি ইয়াত কৈছে যিসকল চাগে জব পালেই তেওঁলোকৰ কাৰণে এইটো হয় চাগে কিন্তু 4 নম্বৰৰ পৰা কম্বাইণ্ড গ্ৰেজুৱেট লেভেল CGLৰ পৰা তললৈকে আৰু সকলোৱে বাদ চাই থাকে গতিকে এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ সেই কথাসমূহ ধন্যবাদ